হাই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। এই ভিডিঅ'টো যোগেদি মই ক্লাছ 8ৰ অষ্টম অধ্যয়ন অন্ধবিশ্বাস আৰু কুসংস্কাৰ ইয়াৰ সকলোবোৰ প্ৰশ্নোত্তৰ মই তোমালোকক আগবঢ়াম। গতিকে মই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ইয়াৰ চোৱা প্ৰশ্নটো 1 নম্বৰত দিয়া আছিল, চমু উত্তৰ দিয়া। ক নম্বৰত দিয়া আছিল যে উৰা বাতৰি মানে কি? ইয়াৰ এনচাৰ তোমালোকে লিখিবা, যিবোৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় অথচ অজ্ঞানতাৰ কাৰণে বা মানুহক উত্তেজিত কৰি তুলিবৰ বাবে উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰচাৰ কৰা হয় তেনে বাতৰিকে উৰা বাতৰি বোলে। কুৱেশ্যন নং দিয়া আছিল কুসংস্কাৰ বুলিলে কি বুজায়? ইয়াৰ এনচাৰ লিখিবা, যিবোৰ নীতি নিয়ম ব্যৱস্থা আৰু পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী সমাজৰ অগ্ৰগতিত গতিৰোধক হৈ থিয় দিয়ে সেইবোৰক কুসংস্কাৰ বোলে। তাৰপিছত চোৱা গ নম্বৰত, অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা কথাষাৰ কোনে কৈছিল? ইয়াৰ এনচাৰত লিখিবা, উক্ত কথাষাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল। গ নম্বৰত দিয়া আছে, কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম ব্ৰিটিছৰ অধীনলৈ যায়? ইয়াত লিখিবা 1826 চনত মান ৰজা আৰু ব্ৰিটিছৰ মাজত হোৱা ইয়াণ্ডাবু সন্ধিৰ পিছত অসম ব্ৰিটিছৰ অধীনলৈ যায়। কুৱেশ্যন নং দিয়া আছিল, অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকল কেনেধৰণৰ ৰোগত আক্ৰান্ত হৈছিল? ইয়াৰ এনচাৰত লিখিবা, অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকল কলেৰা ৰোগত আক্ৰান্ত হৈছিল। কুৱেশ্যন নং দিয়া আছিল যে অন্ধবিশ্বাস মানে কি? অন্ধবিশ্বাসে সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে? ইয়াৰ এনচাৰত তোমালোকে লিখিবা, যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, বিজ্ঞানে যিবোৰ বিশ্বাসক ধাৰণাক অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে সেইবোৰে অন্ধবিশ্বাস। অন্ধবিশ্বাসে মানুহৰ মাজত থকা প্ৰেম, মমতা, মানৱতা আদি মানৱীয় প্ৰমূল্যসমূহক আঘাত কৰি সভ্য মানৱ সমাজ এখনক কলুষিত কৰে। জনজীৱনক সুস্থ জীৱন ধাৰণৰ ব্যৱস্থাটোক বিপৰ্যস্ত কৰি সমাজখনক অশান্ত আৰু অস্থিৰ কৰি তোলে। লগতে মানুহৰ সভ্যতাক নতুন নতুন চিন্তাৰে উজ্জীৱিত কৰি সময়ৰ লগত দৌৰাৰ পৰিৱৰ্তে বাহাল ৰাখে। তাৰপিছত চোৱা কুৱেশ্যন নং 3 দিছিল, কি কাৰণত অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয়? ইয়াৰ এনচাৰত লিখিবা যে বিভিন্ন কাৰণত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয়। তাৰে উল্লেখযোগ্য কাৰণবোৰ এনেধৰণৰ। ক দিয়া আছিল, প্ৰথমতে সাক্ষৰতাৰ হাৰ বৃদ্ধি অনুপাতে মানুহৰ জ্ঞানৰ পৰিধি বৃদ্ধি হোৱা নাই। বৰ্তমান যুগৰ উন্মত ভোগবাদে মানুহক কৃচ্ছা সাধন কৰাৰ পৰা আঁতৰাই নিছে আৰু অধ্যয়ন বিমুখিতা কৰিছে। দ্বিতীয়তে মানুহৰ মনত ইতিবাচক চিন্তাৰ অভাৱ। বৰ্তমান প্ৰতিটো সমস্যাৰ সহজ আৰু শান্তিপূৰ্ণভাৱে ইতিবাচক সমাধানৰ পথ বিচৰাৰ পৰিৱৰ্তে নেতিবাচক দৃষ্টিভংগীৰে সমস্যাবোৰ জটিল কৰি তোলা দেখা যায়। তৃতীয়তে লিখিবা যে সমাজৰ দায়িত্বশীল মানুহবোৰে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে নেতিবাচক কাম কৰে আৰু তেওঁলোকৰ অনুগামীসকলেও তেনে কামকে কৰা দেখা যায়। চতুৰ্থতে লিখিবা ভ্ৰমণৰ অভাৱ। বেছিভাগ ভিতৰুৱা অঞ্চলত বাস কৰা লোকসকল নিজৰ অঞ্চলটোৰ ভিতৰতে আবদ্ধ হৈ থকাৰ বাবে তেওঁলোকৰ জ্ঞানৰ পৰিধি প্ৰসাৰিত হোৱা নাই। লিখিবা পঞ্চমতে, ইয়াত লিখিবা যুক্তিবাদী আৰু বাস্তৱমুখী চিন্তাৰ অভাৱ। কিছুমান উৰা বাতৰি মানুহে যুক্তিৰে বিজ্ঞানসন্মতভাৱে বিচাৰ নকৰাৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ কবলত পৰে। কুৱেশ্যন নং 4 ইয়াত দিছিল, অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনেধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি? ইয়াৰ এনচাৰত লিখিবা, অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কুৱেশ্যন নং 4 ইয়াত দিছিল, অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনেধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি? ইয়াৰ এনচাৰত লিখিবা, অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত আটাইতকৈ ফলপ্ৰসূ উপায় হ'ল জনসাধাৰণৰ মনত সজাগতা সৃষ্টি কৰা। তথ্যচিত্ৰ বা আন প্ৰচাৰ মাধ্যমসমূহৰ জৰিয়তে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বেয়া দিশবোৰ প্ৰচাৰ কৰি জনসাধাৰণক সজাগ আৰু সচেতন কৰিব পাৰি। লগতে অন্ধবিশ্বাস আৰু কুসংস্কাৰে যে সমাজ এখনক পংগু কৰে, শতিকাৰ সমাজ এখনক যে আকৌ আদিম স্তৰলৈ লৈ যায় সেই কথা বুজি পাব পৰাকৈ বিদ্যালয়সমূহৰ পাঠ্যক্ৰমত এই বিষয়টো অন্তৰ্ভুক্ত কৰিব লাগে। তাৰোপৰি বিভিন্ন পৰ্যায়ত ৰচনা প্ৰতিযোগিতা পাতি বা তেনেধৰণৰ অন্যান্য প্ৰতিযোগিতাৰে ছাত্ৰ-ছাত্ৰীসকলক জড়িত কৰিও সজাগতা আনিব পৰা যায়। কুৱেশ্যন নং 7 ইয়াত দিছিল, অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা ব্যাখ্যা কৰিব লাগে। ইয়াৰ এনচাৰত লিখিবা, উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত জয়ন্ত মাধৱ বৰাদেৱে লিখা অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। সংগতিত লিখিবা, বাক্যশাৰীৰ জৰিয়তে বৰ্তমান সমাজত অন্ধবিশ্বাস আৰু কুসংস্কাৰে কেনেদৰে প্ৰভাৱ পেলাইছে তাৰ কথাৰ প্ৰসংগতে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে উক্ত বাক্যশাৰী বৰ্ণনা কৰিছিল। ব্যাখ্যাত লিখিবা যে অন্ধবিশ্বাস আৰু কুসংস্কাৰ একবিংশ শতিকাৰ বাবে এক অভিশাপ। ই মানুহৰ সুস্থ জীৱন পৰিৱেশৰ প্ৰণালীত প্ৰতিকূলতা সৃষ্টি কৰে, মানুহৰ মাজত থকা প্ৰেম, মমতা, মানৱতা আদি মানৱীয় প্ৰমূল্যসমূহক আঘাত কৰি সভ্য সমাজ এখনক কলুষিত কৰে, জনজীৱনক সুস্থ জীৱন ধাৰণৰ ব্যৱস্থাটোক বিপৰ্যস্ত কৰি সমাজখনক অশান্ত আৰু অস্থিৰ কৰি তোলে। বহু ক্ষেত্ৰত মানুহে মানুহৰ শত্ৰু হৈ পৰে। তাৰোপৰি মানুহৰ যুক্তি আৰু চিন্তাৰ দিগন্তত বাধাৰ সৃষ্টি কৰে।
কুৱেশ্যন নং খ দিয়া আছিল সংস্কাৰ এক জীৱন পদ্ধতি। ইয়াত লিখিবা উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অন্তত জয়ন্ত মাধৱ বৰাদেৱে লিখা অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে বা অনা হৈছে। সংগতিত লিখিবা অন্ধবিশ্বাস আৰু কুসংস্কাৰ মুক্ত জীৱনহে যে প্ৰকৃত জীৱন এই কথা প্ৰকাশ কৰিবলৈ যাওঁতে লিখকে এনেদৰে উল্লেখ কৰিছে। ব্যাখ্যাত লিখিবা সমাজত এক সুস্থ জীৱন যাপন কৰি শান্তিপূৰ্ণভাৱে জীয়াই থাকিবলৈ কিছুমান সংস্কাৰৰ প্ৰয়োজন। জীৱন নীতি নিয়ম ব্যৱস্থা আৰু পৰম্পৰা এখন সুস্থ সমাজৰ বাবে প্ৰয়োজন, সেইবোৰে হৈছে সংস্কাৰ। এনে সংস্কাৰে সামাজিক জীৱন শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে আগবঢ়াই নিয়াত সহায় কৰে। সংস্কাৰ মানি নচলিলে সমাজ হৈ পৰে বিশৃংখল আৰু প্ৰদূষিত, যিয়ে গোটেই সমাজখনক কলুষিত কৰাৰ লগতে সুস্থ জীৱন যাপনতো বাধা সৃষ্টি কৰে। সেয়েহে কোৱা হৈছে যে সংস্কাৰ এক জীৱন পদ্ধতি। তাৰপিছত গ নম্বৰ দিছিল মানুহ শিক্ষিত হৈছে কিন্তু সেই অনুপাততে হৈছে অধ্যয়ন বিমুখ। ইয়াৰ ব্যাখ্যাত এনচাৰত লিখিবা যে উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অন্তত জয়ন্ত মাধৱ বৰাদেৱে লিখা অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ পাঠটিৰ পৰা অনা হৈছে। সংগতিত লিখিবা মানুহ শিক্ষিত হ'লেও অধ্যয়ন নকৰিলে যে প্ৰকৃত জ্ঞানী নহয় আৰু এই জ্ঞানৰ অভাৱতে যে সমাজত অন্ধবিশ্বাস আৰু কুসংস্কাৰ গা কৰি উঠে উক্ত বাক্যশাৰীৰ মাজেৰে তাকে প্ৰকাশ কৰিছে। ইয়াত ব্যাখ্যাত লিখিবা যে বৰ্তমান মানুহ শিক্ষিত হৈছে অৰ্থাৎ সাক্ষৰতাৰ হাৰ বৃদ্ধি পাইছে, কিন্তু সেই অনুপাতে জ্ঞানী মানুহৰ সংখ্যা বৃদ্ধি হোৱা নাই, কিয়নো আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হ'লেও এজন মানুহক জ্ঞানী বুলি ক'ব নোৱাৰি। অধ্যয়ন বিমুখিতাই মানুহৰ জ্ঞানৰ পৰিধি হ্ৰাস কৰে। দেখা যায় যে মানুহবোৰ বেছি আৱেগিক হৈছে আৰু আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ ফলত বহুতো নকৰিবলগীয়া কাম কৰিছে। ইয়াৰ মূল কাৰণতে হৈছে জ্ঞানৰ অভাৱ। বিভিন্ন ধৰণৰ কিতাপ, আলোচনী, বাতৰি কাকত আদি অধ্যয়নে মানুহৰ জ্ঞানৰ পৰিসৰ বঢ়ায়, কিন্তু বৰ্তমান মানুহবোৰে নিজকে অধ্যয়নৰ পৰা আঁতৰাই আনিছে আৰু উন্নত ভোগবাদত ব্যস্ত হৈ পৰিছে। কুৱেশ্যন নং 9 দিয়া আছিল বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। ইতিবাচক হ'লে তোমালোকে লিখিবা নেতিবাচক, সৎ হ'লে অসৎ, যোগাত্মক হ'লে বিয়োগাত্মক, সক্ষম হ'লে অক্ষম, উচিত হ'লে অনুচিত, অভিশাপ হ'লে আশীৰ্বাদ। তাৰপিছত চোৱা 11 নম্বৰত দিয়া আছিল বাক্য ৰচনা কৰা মৌলিক অধিকাৰ। ইয়াত লিখিবা সকলো মানুহৰে মৌলিক অধিকাৰ আছে। তাৰপিছত দিছে অমানৱীয় কাৰ্য। ইয়াত লিখিবা বৰ্তমান সমাজত বহুতো অমানৱীয় কাৰ্য সংঘটিত হোৱা দেখা যায়। প্ৰচাৰ মাধ্যম। ইয়াত লিখিবা সমাজত সজাগতা সৃষ্টি কৰাত প্ৰচাৰ মাধ্যমৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব আছে। তাৰপিছত আছে সজাগতা সভা। ইয়াত লিখিবা তোমালোকে অন্ধবিশ্বাস আৰু কুসংস্কাৰ নিয়ন্ত্ৰণ কৰিবলৈ সজাগতা সভা এবিধ শক্তিশালী আহিলা। দিয়া আছিল লিখিবা। তাৰপিছত চোৱা আদিম স্তৰ। ইয়াত লিখিবা যে আদিম স্তৰৰ মানুহবোৰ জ্ঞানী নাছিল। তাৰপিছত অন্ধবিশ্বাস আৰু কুসংস্কাৰ এই চেপ্টাৰৰ কিছুমান তোমালোকক অতিৰিক্ত প্ৰশ্ন লিখি দিয়া আছে। ইয়াত চাবা জয়ন্ত মাধৱ বৰুৱাই কেতিয়া আৰু কোনখন পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। ইয়াৰ এনচাৰত লিখিবা 2017 চনত মৰিয়া হলা উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তাৰপিছত গুঞ্জব মানে কি? ইয়াৰ এনচাৰত লিখিবা গুঞ্জব মানে হৈছে উৰা বাতৰি। সৌদিয়াত জলবায়ু কেনেধৰণৰ আছিল? ইয়াৰ এনচাৰত লিখিবা সৌদিয়াত জলবায়ু সেমেকা আছিল। তাৰপিছত 4 নম্বৰত দিয়া আছে ইছৰাইলী লোকসকলে দৰৱ খোৱাৰ পৰিৱৰ্তে কি খাইছিল? ইয়াৰ এনচাৰত লিখিবা বেজৰ মন্ত্ৰপুত পানীহে খাইছিল। শিক্ষাৰ এক অন্যতম অংগ কি? ইয়াৰ এনচাৰত লিখিবা শিক্ষাৰ এক অন্যতম অংগ হ'ল ভ্ৰমণ। কি উপন্যাসৰ বাবে গিৰিধৰ শৰ্মা বঁটা লাভ কৰিছিল? ইয়াৰ এনচাৰত লিখিবা অমৃত উপন্যাসৰ বাবে। এইখিনি আছিল কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ সকলোবোৰ প্ৰশ্ন উত্তৰ। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। থেংক ইউ।